প্ৰাক্তন গৃহমন্ত্ৰী প্ৰয়াত ভৃগু ফুকনৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাসহ কেইবাগৰাকীও নেতা উপস্থিত হৈ ভৃগু ফুকনৰ বাসগৃহত ভৃগু ফুকনৰ কন্যাৰ মৃত্যুৰ পিছত সমবেদনা জনাবলৈ খাৰখুলিস্থিত বাসগৃহত উপস্থিত হ'ল দিলীপ শইকীয়া। প্ৰয়াত ভৃগু ফুকনৰ পৰিয়ালৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিলীপ শইকীয়াৰ। অসমৰ জাতীয়তাবাদী শিবিৰৰ এজন অন্যতম বলিষ্ঠ নেতা আছিল প্ৰয়াত গৃহমন্ত্ৰী অসম আন্দোলনৰ এগৰাকী অন্যতম নেতা ভৃগু ফুকন ডাঙৰীয়া। তেখেতৰ বাসগৃহত আজি আমি আমাৰ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ সৈতে উপস্থিত হৈছোঁ। এক কঠিন সময় পৰিয়ালত চলি আছে। তেখেতৰ কন্যাৰ কিছুদিন পূৰ্বে বিশেষ দুৰ্ঘটনাত মৃত্যু হৈছে। গতিকে আমি তেখেতৰ সহধৰ্মিনী শ্ৰীমতী ইন্দিৰা ফুকন ডাঙৰীয়ানীক আমি আজি লগ পাইছোঁ। তেখেতৰ লগত কিছু বাৰ্তালাপ হৈছে। আমি আমাৰ বিজেপিৰ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ সমবেদনা জনাইছোঁ তেখেতক। লগতে তেখেতৰো কিছু কথা আমাৰ লগত পাতিলে। তেখেতৰ কিছু মনৰ বিষয় আছিলে। গতিকে গোটেইখিনি কথা আমি খুব আন্তৰিকতাৰে পাতিলোঁ। আৰু এটা সঁচাকৈ অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এটা পৰিয়ালৰ এই যিটো বৰ্তমানৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি সঁচাকৈ অসহনীয়। আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমিও এই পৰিয়ালটোক কেনেদৰে মনত ৰাখিব পাৰোঁ, এই কথাটো আমাৰ দলৰ মজিয়াটো আমি আলোচনা কৰিম।